হেল্ল' গাইজ, মই আজি আপোনালোকৰ লাইভ ভিডিঅ' কৰিছোঁ। আমাৰ সন্মুখস্থ হোৱাৰ মানুহকেইটাৰ ওপৰত মুখ্যমন্ত্ৰী ছাৰলৈ মই এটা অনুৰোধ জনাইছোঁ। সোনকালে এই মানুহটোক গ্ৰেপ্তাৰ কৰক। এইখন ভুৱা প্ৰমাণ পত্ৰ দি পেলাই আমাক নিষিদ্ধ এইটোত দিছে। আৰু ২ নম্বৰ কথাটো হৈ গ'ল, এতিয়া মই মুখ্যমন্ত্ৰী ছাৰলৈ মই এখন প্ৰেৰণ কৰিছোঁ কাগজ। এই কাগজখন এতিয়া অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অনা হ'ব। আৰু ২ নম্বৰ কথাটো হৈ গ'ল, আপোনালোকে চাব, সেইকেইটা বিহিত ব্যৱস্থা হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ মই। আৰু অতি সোনকালে গ্ৰেপ্তাৰ কৰক, এনকাউণ্টাৰ কৰিব লাগে। আমাৰ সোণৰ বস্তুখিনি খাই পেলাই ঘৰটো এতিয়া চৰকাৰে দিয়া ঘৰটো দখল কৰি আছেহি। আৰু ৰাইজক বিচাৰ দিয়া হ'ল ভিডিঅ' পাৰ্টি আৰু গাঁওবুঢ়াৰ ওচৰতো সি চোঁচা মাৰি আহিছে আমাক আক্ৰমণ কৰিবৰ কাৰণে। সেইটো খাতিৰত মই আপোনালোকৰ লাইভ আহি মই জনালোঁ, এতিয়া অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব আৰু উচিত তদন্তটো কৰিব লাগে। আপোনালোকক এয়াই ধন্যবাদ। আপোনালোকক যে কৈ আছোঁ, মোৰ সোণৰ বস্তু মোৰ লগত এনেকুৱাটো হৈছে, হোৱা কথাটো মই কৈছোঁ। আৰু লাইফত ইমানে দুশ্মন হিংসা কৰি খোৱাটো দেখিব নোৱাৰে সিহঁতি। আমাৰ এতিয়া সোণৰ বস্তুখিনি ৰাখি থৈছে। আৰু ২ নম্বৰ কথা, ঘৰটো এতিয়া দখল কৰি কুকুৰা পুহিছে। এইকেইটা মানুহৰ ওপৰত মই এতিয়া SP ছাৰ বা আমাৰ যিখিনি বিষয়া আছে চবকে জনোৱা হৈছে। আৰু এইটো মই নিউজতো জনাম। বীৰ লাচিত থানা, অসমৰ শৃংখল চলহীয়া দাকো মই জনাইছোঁ। সোনকালে এইকেইটা মানুহক শাস্তিটো পাব লাগে, উচিত তদন্তটো হ'ব লাগে। মই এটাই অনুৰোধ, মই মুখ্যমন্ত্ৰী ছাৰকো জনাইছোঁ, এই মানুহকেইটা সোনকালে গ্ৰেপ্তাৰ কৰক আৰু সোনকালে ধৰি আনি জেলত ভৰাওক। আমাক বস্তুকেইটা যাতে উদ্ধাৰ কৰি দিয়ে। আপোনালোকক মই আগতে জনাইছোঁ যে মই ভিডিঅ' বনাই মই বহুত আপোনালোকক জনালোঁ। আপোনালোকে ছাপোৰ্টো কৰিলে বাৰু। ছাপোৰ্ট কৰাৰ কাৰণে মই আজি SP ছাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে এতিয়া উচিত বিচাৰ হয়। অতদিন নহ'ল, চৰকাৰী ঘৰৰ পইচাটো গোটেইটো খালে। বুঢ়ীজনীক সি মাৰপিট কৰিলেও তথাপি বুঢ়ীয়ে টেনশ্যনত মৰি গ'ল। জীয়াই থাকোঁতে বস্তুকেইটা বিচাৰিলে, সি নিদিলে। দুদু আৰু সৰুজান ফেচুৱাল গাঁও, সেইকেইটা মানুহ সোনকালে এনকাউণ্টাৰ কৰিব লাগে। এনকাউণ্টাৰ কৰিবৰ কাৰণেই মই মুখ্যমন্ত্ৰী ছাৰলৈ এপিল কৰিছোঁ।